নমস্কাৰ ছাৰ-বাইদেউসকল, আপোনালোকে অসম চৰকাৰৰ অধীনৰ যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকৰ 3% এক্সট্ৰা ইনক্ৰিমেণ্ট যাক আমি MACPS নাইবা টাইম স্কেল বুলি কওঁ সেয়া আপোনালোকে লাভ কৰিব আৰু এই সম্পৰ্কে আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ পাইছে। হয় ছাৰ-বাইদেউসকল, আপোনালোকে যদিহে চৰকাৰী কৰ্মচাৰী আৰু আপোনালোকৰ যদিহে আপোনাৰ চাকৰি কাৰ্যকাল 10 বছৰ সম্পূৰ্ণ হৈছে নাইবা কোনোবা কৰ্মচাৰী যদিহে 20 বছৰ নাইবা কোনোবাৰ যদি 30 বছৰ সম্পূৰ্ণ হৈছে তেনেহ'লে আপোনাৰ অসম চৰকাৰৰ অধীনত আপোনাৰ ফাইনেন্স বিভাগৰ পৰা আপোনাৰ নোটিছ প্ৰকাশ পাইছে আৰু যাৰ ফলত সকলো জিলা পৰ্যায়ত সেয়া আপোনাৰ জনাই দিয়া হৈছে। এয়া চাব আপোনাৰ ছাবজেক্টটো ছাবমিশ্যন অফ particulars of eligible teaching and non-teaching staff of getting of financial upgradation benefit under MACPS যাক আপোনাৰ MACPS বুলি কয় নাইবা আমি ইয়াত ঘৰুৱা ভাষাত টাইম স্কেল বুলি কওঁ, যাৰ ফলত আপোনালোকৰ 3% আপোনালোকৰ ইনক্ৰিমেণ্টৰ দৰে আপোনালোকৰ বেচিক পে'ত বৃদ্ধি হয়, যাৰ ফলত আপোনালোকৰ বেচিক পে' আপোনাৰ মূল দৰমহা আনহাতে আপোনালোকৰ ঘৰ ভাড়াকে ধৰি আপোনাৰ সকলোখিনি আপোনাৰ বৃদ্ধি হয়, যাৰ ফলত আপোনালোকে এই ফৰ্ম ফিল আপ কৰিব লাগিব। প্ৰথমতে চিৰিয়েল নম্বৰ, দ্বিতীয়তে আপোনালোকে কোন বিভাগত মানে কোন পোষ্টত কাম সেয়া আপোনালোকৰ এই বিদ্যালয়ত হ'লে বিদ্যালয়ৰ আপোনালোকৰ ডেট অফ জইনিঙৰ পৰা কিমান দিন আপোনালোকে অলৰেডি প্ৰথমটো MACPS পাইছে নেকি নাইবা দ্বিতীয়টো পাইছে নেকি নাই, এতিয়া আপোনালোকে 3 নম্বৰটো পাব আপোনালোকৰ বেচিক পে' কিমান, গ্ৰেড পে' কিমান, এই ফৰ্মেটটো আপোনালোকে ফিল আপ কৰি দিব লাগিব। সেয়েহে ছাৰ-বাইদেউসকল ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আপোনালোকৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো নিশ্চয় আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি আমাক উপকৃত কৰিব বুলি আমি আশা ৰাখিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। সকলোৰে দিনটো শুভ হওক। জয় আই অসম।